আজি আকৌ আহিল নেক্সট লেভেলৰ কেক অৰ্ডাৰ আৰু ময়ো ধামাকা কৰি দিলো। হাই মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। এজনী ছোৱালীয়ে মেছেজ কৰি ক'লে বা গাঞ্জা আৰু নোট থকা কেক এটা লাগে, কিন্তু সকলো এডিবল হ'ব লাগিব, তাকো বয়ফ্ৰেণ্ডৰ কাৰণে। মানে ছোৱালীজনীৰ মতে কেকটো অকণমান হাতকে হ'ব লাগে যাতে দেখিয়ে লেভেল হাই হৈ যায়। ফাইনেল কোটিং কৰি পেলাই কেকটো ফ্ৰিজত ৰাখি ললো, তাৰ পিছত বনালো আমাৰ গাঞ্জাখিনি। বাবা খোৱা উৰি যোৱা, এই লাইনটো চাগে বহুতে শুনিছে আৰু লগতে এই গানটোতো সকলোৱে শুনিছে চাগে। বাবা আমাৰ জীৱনৰ একমাত্ৰ সান্তনা মাৰিৱানা। এনিৱেজ গানটো মই এতিয়া বেকগ্ৰাউণ্ডত লগাব নোৱাৰো কাৰণ কপিৰাইট লাগি যাব, কিন্তু গানটো শুনি বহুত ফানি লাগে মোৰ। আৰু এই যে নোটখিনি দেখিছে সেইখিনি আকৌ চুগাৰ পেপাৰ হয় আৰু বাকীবোৰ ফণ্ডেণ্ট দি বনোৱা হৈছে, তাৰ মানে গোটেইখিনি এডিবল। আৰু অকণমান অফিম মানে মে বি গাঞ্জাৰ গুড়াটোক কয় নেকি নাজানো, সেইটো লুকটো দিবৰ কাৰণে মই কেকৰ ক্ৰাম্পছ ইউজ কৰিছো দেই, ৰিয়েল বুলি নাভাবিব। চ' ফাইনেলি আমাৰ কেকটো ৰেডি হৈ গ'ল আৰু এয়া হৈছে আমাৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। এইটো পাৰ্টত কেকৰ কালাৰটো অকণমান ডাল লাগিছে, কিন্তু ৰিয়েল কালাৰটো আছিলে এইটো। আপোনালোকেও যদি এনেকুৱা টাইপৰ কেক শিকিব বিচাৰে তেন্তে হোৱাটছএপত মেছেজ কৰিব। ক্লাছেছ মই লৈ আহিয়ে থাকো। নেক্সট ক্লাছ হ'ব 23, 24, 25 তাৰিখে আগষ্ট মাহৰ। আৰু আজিলৈ বাই, লাভ ইউ অল।